Question number 12 number to DME exam আইছিলে আৰু সেই কোৱেশ্চনটো আমি এতিয়া সলিউশন কৰিম কেনেকৈ আমি শৰ্ট ট্ৰিক্সত সলিউশন কৰিব পাৰিম সেইখিনি দেখুৱাম ইয়াতে আৰু তাৰ কাৰণে মই এটা পেজ এটা লৈ লৈছো এইটো কোৱেশ্চন ঠিক আছে এইটো কোৱেশ্চনৰ লগত এইটো মই টাইপ কৰি লৈছো ইয়াতে চাবা ইয়াতে 2/3 অল কিউব আছে মানে ই এনেধৰণে আছে ইয়াতে চাবা 2/3 Okay, all cube money yate keita ase, dui keita ase, tinta, aro tiniu keita ase, tinta ase. Eneke. Jodi moi gute kini puron koru titiale kiman hobo 8/27 hobo. Tar kane moi yat likim ki buli likim 8/27 into yat ase. Tik tene koi yate 6 কেটা আছে দুটা আছে 7 কেটা আছে দুটা আছে আৰু মাইনাসও কেটা আছে দুটা আছে আৰু মাইনাস ইনটু মাইনাস ইয়া দুটা আছে মাইনাস ইনটু মাইনাস পূৰণ কৰিলে কি হয় প্লাস হয় সো এই মাইনাসটো গুছি যাব ইয়াতে কিমান হ'ব 6 কেটা আছে দুটা আছে অল কিমান হ'ব 36 মই ইয়াতে লিখিম কিমান বুলি লিখিম 36 7 কেটা আছে 7 দুটা আছে 49 হ'ব ওকে ইনটু ইয়াত কি আছে মই এটো লিখিম সমকৈ 7 বাই কিমান হ'ব 4 into কি আছে 3/2 তাৰ পিছতে ইয়াতে কাট কোট কৰিব পাৰিম প্ৰথমতে মই কাটিম 7 ৰ লগত অল এটো 7 ৰ লগত এটো কিমান যাব 7 হ'ব তাৰ পিছতে মই কাটিম 4 ৰ লগত কেইবাৰ যাব এটো 9 অল 2 ৰ লগত 8 কেইবাৰ যাব 4 তেতিয়ালে আকু কাটিব পৰা যাব অল আকু কাটিব পৰা যাব কিমান বুলি কাটিম ইয়াৰ লগত এটো কাটিলো মই কেইবাৰ যাব 3 আৰু এই 3 লগত এই 3 কাটিলো কিমান যাব তোমাৰ 3 লগত এটো 3 কেনসেল কৰি দিলো ইয়াতে তোমাৰ কি গল কিমান 4 আছে 4 আৰু ইয়াতে কি আছিল মাইনাস এটা আছিল এই মাইনাস তিয়ালে আইলে ইয়াতে কিমান থাকিলে তোমাৰ 7 সো আমাৰ এনসাৰটো কিমান হ'ব -4/7 বা এনেকেও লিখিব পাৰিবা 4/7 এইটো আমাৰ এনসাৰ সো কোনটো এনসাৰ কাৰেক্ট হয় আমাৰ অপচন সি টো কাৰেক্ট এনসাৰ হয় আৰু ইকুৱেশনটো কোৱেশ্চন নম্বৰ 17 টো ওকে এটো অলপমান লং টাইপৰ হয় এই কোৱেশ্চনটো আমি আজি আমাৰ YouTube চেনেলত এজ এ টিউটোৰিয়েল YouTube চেনেলত সলিউশন কৰি দিম এটো DME এক্সামতে হাইছে সো যি সকলে আমাৰ YouTube চেনেলটো এতিয়ালৈকে ভিজিট কৰা নাই ভিজিট কৰি লব তাতে আপোনালোকক ক্লাস কিনি দি থাকিম হেনে ধৰণে আৰু তাতে যথেষ্ট পৰিমাণৰ কনসেপ্ট ক্লাস কৰা আছে সো যি সকলে আমাৰ YouTube চেনেল এতিয়ালৈকে চোৱা নাই চাব আৰু কিবা ডাউট থাকিলে আপোনালোকৰ যদি কনফিউজ কিবা কোৱেশ্চন আছে তেতিয়ালে সেই নম্বৰত মোক শেয়াৰ কৰিব 8471854542 এই নম্বৰত মোক শেয়াৰ কৰিব আপোনালোকৰ প্ৰবলেম যেটো কোৱেশ্চনৰ প্ৰবলেম বা যিকিনি অংক কৰিব পৰা নাই হেকিনি মই সলিউশন কৰিব চেষ্টা কৰি থ্যাংক ইউ সো মাচ আৰু পেজ সকলোৱে ফলো কৰি ৰাখিব যাতে এনে ধৰণৰ নতুন নতুন ভিডিও মোক পাই থাকিবৰ কাৰণে